নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি মঙ্গলবাৰ আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই আহি গ'লোঁ আৰু আজিও দেখিছেনে একদম ৰাতিপুৱাৰ পৰা ধুনীয়া ৰ'দ উঠিছে। মই পাকঘৰলৈ আহি ফাৰ্ষ্টতে চাহ বনালোঁ। এতিয়া চাহটো খাই লৈছোঁ। অলপ ভোক লাগিছিলে। এতিয়া যিহেতু ৰাতিটো ডাঙৰ তো সোনকালে ভোক লাগে আৰু এয়া ভাত দালি আৰু এয়া জাতিলাও বাকলি আৰু আলু ফ্ৰাই কৰিলোঁ আৰু ইফালে কালি ইলিচ মাছৰ মাথা দুটা আছিলে সেয়া দি কচু শাক বনালোঁ। ইলিচ মাছৰ মাথা দি কচু শাক খাবলৈ যে বহুত ভাল লাগে। আৰু সন্ধিয়াকৈ আমাৰ ওচৰৰ নেপালী ল'ৰা ছোৱালীখিনি ঢেউচি মাৰিবলৈ আহিছে। আমাৰ যেনেকৈ বহাগ বিহুত বিহু মাৰিব আহে, সিহঁতৰ এনেকৈ ঢেউচি বুলি কয়। দেৱালীৰ সময়তো মানে সিহঁতি ল'ৰা ছোৱালীখিনি এনেকৈ আহে, গান গাই নাচে আৰু তো তাৰপাছত এয়া মানুহজনে আৰু মই সন্ধিয়াকৈ ওলাইছোঁ আৰু এতিয়া 7টা বাজিছে। আমি যাওঁ বিহপুৰীয়ালৈ পূজা চাবলৈ, কালী পূজা চাবলৈ। তো এয়া আহিলোঁ। এইটো আমাৰ বেংগলী স্কুলৰ পিছফালে পূজাটো। ইয়াত এয়া কাজিৰঙা জংঘলটো বনাইছিলে মানে এয়া ধুনীয়াকৈ গড় সেইবোৰ দিছিলে আৰু এয়া হ'ল মাৰ মূৰ্তিটো আৰু ৰাস্তাটো এনেকৈ কাৰ্টুন আঁকি ডেক'ৰেশ্যন কৰিছিলে, বহুত ধুনীয়া লাগিছিলে। তো এতিয়া আকৌ আমি গৈ আছোঁ। এতিয়া আহিলোঁ আমাৰ ওচৰৰ পূজাটো, মানে আমাৰ মা ঘৰৰ ওচৰৰ পূজাটো। ইয়াত একদম ভূতৰ থিম বনাইছিলে, মানে এয়া শ্মশান এটা বনাইছিলে আৰু ভিতৰত যে মানে মানুহবিলাকে ভূত সাজি চবকে ভয় খুৱাইছিলে। ভিতৰত একদম আন্ধাৰমীয়া, তো ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ ইমান। আৰু এয়া হ'ল মাৰ মূৰ্তিটো। মাৰ মূৰ্তিটো কিন্তু বহুত ধুনীয়া হৈছিলে আৰু ইফালেও অকণমান আছিলে বাকী। তো এয়া চবকে ভয় খুৱাইছে আৰু ভূত সাজি। তো এয়া দেখিছেনে বাহিৰত ইমান ভিৰ হৈছে। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত।